আজি আপোনাক আমাৰ ঘৰত ফুলা ফুলবোৰেৰে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক কুশলে আছে। কিমান আঁতৰি গ'লে মানুহক শুভ কামনাৰে ঢুকি পাব নোৱাৰা হয়। কিমান অচিনাকি হ'লে প্ৰাৰ্থনায়ো আৱৰিব নোৱাৰা হয়। এৰা সৰা ফুলৰ দৰে মানুহো কেতিয়াবা সৰে, মৰহে, যাক জীয়াব নোৱাৰে কোনো সেউজীয়া বৰষুণে। জীৱন গৈ থাকে একেদৰে। এই কথাখিনি হৈছে সৰা ফুল নামৰ কিতাপখনৰ। ইয়াৰ আগৰটি ভিডিঅ'ত মই এই কিতাপখনৰ পৰা কবিতা এটি পাঠ কৰি দিছিলোঁ আৰু মোৰ কেইগৰাকীমান বন্ধু বান্ধৱীয়ে ক'লে যে কিতাপখন পাঠ কৰিবলৈ। তেওঁলোকে বিভিন্ন কামত ব্যস্ত হৈ থাকে বাবে আজিকালি হেনো কিতাপবোৰ পঢ়া নহয়, কিন্তু এনেদৰে অডিঅ' দিলে কামৰ মাজতে শুনিব পাৰে। সেইবাবে আজিৰ পৰা এই যাত্ৰা আৰম্ভ কৰিলোঁ। মাজে মাজে অন্যান্য ভিডিঅ'বিলাকো দিবলৈ যত্ন কৰিম আৰু এই ক্ষেত্ৰত আপোনালোকৰ পৰা বিচাৰিছোঁ প্ৰেৰণা। পৃষ্ঠা 9, নিৰ্জনতা নে নিসংগতা। অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে নাহৰৰ নিৰিবিলি ছাট লিখিছিল, নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে, কিন্তু নিসংগতাই হতাশা আনে। মই নিৰ্জনতাক ভাল পাওঁ, নিসংগতাক ভয় কৰোঁ। কথাষাৰ মৰ্মে মৰ্মে উপলব্ধি আমি সকলোৱে এটা সময়ত কৰোঁ। এই যে দিনটোৰ ভাগৰৰ অন্তত অলপ সময় বিচনাত চকু দুটা মুদি পৰি ৰওঁ, নাইবা জোনাক ৰাতিৰ আকাশত চকু থৈ এবাৰ জীৱনটোলৈ উভতি চাওঁ, কাণত বাজি থাকে প্ৰিয় গীতৰ কলিবোৰ। নিৰ্জনতাৰ সোৱাদ আমি তেনেকৈয়ে লওঁ। নিজৰ লগত নিজে সমৃদ্ধ হওঁ, আগুৱাবলৈ শক্তি পাওঁ। তাৰ বিপৰীতে এই মনটো ঠেকেচি থকা নিসংগতাবোৰ। দিনটোত শ মানুহ লগ পায়ো যে সেই এজনৰ অভাৱ, এফালৰ পৰা যাক কৈ যাব পাৰি কথাবোৰ, জানানে আজি কি হ'ল? কেতিয়াবা নকলেও যে তেওঁ সোধে, আৰু কোৱা কি কৰিলা আজি? নাই, নাপাওঁ। বহুত সংগী থাকিও তেনে এজন নাপাওঁ। নহ'লে জানো নিজৰ মাজত সুৱৰ্ণ নাইবা অনুৰণক বিচাৰিব লগা হ'ল হয়। বিচাৰৰ তোলাচনীয়ে জোকাৰি যোৱাৰ ভয় নথকা অভিমানৰ পথাৰখনো এষাৰ কথাৰে চহাব পৰা সেই বিশেষজনৰ অভাৱতে আমি ভয়ংকৰভাৱে দুখীয়া। নাই, প্ৰেমিক হ'ব নালাগে তেওঁ। লাভ ইউ, মিছ ইউত আবদ্ধ থকা ভালপোৱা এতিয়া বিৰক্তিহে। মাত্ৰ সকলো হেৰাই গ'লেও মই আছোঁ বুলি কোৱাতেই জীৱনটো পূৰ্ণ। মানুহ, অগণন মানুহ চাৰিওফালে, পৰিয়াল, বন্ধু, একোৰে অভাৱ নাই। কিন্তু তাৰ মাজতো ইমান অকলশৰীয়া। এৰা তৰা অগণন থাকে, কিন্তু যোন সদায় অকলশৰীয়া। নাই, অনবৰত কথা পতাৰ সংগীও নালাগে। মাত্ৰ দিনটোৰ অন্তত মাত্ৰ এষাৰ কথা শুনিব খোজো, ঠিকে আছা ন তুমি? আজিৰ এই ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। ভালে থাকক আপোনালোক, পুনৰ লগ পাম আন এটি ভিডিঅ'ত।